আমাৰ ল'ৰা ছোৱালীকৰ গাত দুখ নাই নহয় আমাৰ ঘৰৰ পৰাই শিক্ষানীতিটো ভুল আছে আমি এইবিলাক কি কৈছোঁ ককাই ভাই দুটাই কি কৰিছে বিয়া পাতিলে বেলেগ হৈ গ'ল মাটি আছিলে এবিঘাহে ককা আইতাহঁতে গছ গছনি ৰুইছিল আৰু গছ গছনিবোৰ ঘৰটো বনায় 100 বছৰীয়া গছটো হ'লেহে কাটে ঘৰত লগাই 100 বছৰ যায় আৰু সিহঁতে তাকে চাই কি কয় বেলেগ হৈ গৈ ধুমধাম গছ কাটি বিল্ডিং বনালে কিন্তু সেই সময়ত চিন্তা নকৰিলে ককাই ভাইটোৱে যে ককাইদেউ তই ওপৰত থাক মই তলত থাকিম মাটি অধিগ্ৰহণ কৰি গছ কটা মানে মাটি অধিগ্ৰহণ কৰা মানে গছ কটা আৰু গোটেই শিক্ষা ছিষ্টেমটো স্কুলৰ পৰা ঘৰৰ পৰা ধৰি স্কুল কলেজ ইউনিভাৰ্চিটিলৈকে এইটো কটাটোকহে দেখাইছে গছ ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰাটো দেখুওৱা নাই আৰু যাক নহ'লে জীয়াই থাকিব নহয় সেইটো শিক্ষা নীতিত নাই এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব